আজি আপোনালোকে গম পায় কোচ ৰাজবংশী সকল ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো আজি কোচ ৰাজবংশী সকলক আজি আন্দোলন কৰিব নিদিয়ে এটা পৰিৱেশ সৃষ্টি কৰিছে এইখন হিটলাৰী চৰকাৰে। এইকাৰণে আমি এটা কথা চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে যদি খিলঞ্জীয়াসকলক ভাল পায় অতি সোনকালে কোচ ৰাজবংশী সকলৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী সেই দাবীখিনি বাস্তৱতাত কাম কৰাৰ আপোনালোকে বাস্তৱতাত দেখুৱাওক। নহ'লে আমি এইখন চৰকাৰক আজি এই জোৰ সমদলৰ পৰাই আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যদি 26ত বিধানসভা ইলেকশ্যনত যদি আপোনালোকে পুনৰ চৰকাৰ গঠন কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে অসমৰ কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ আগত জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰক। আজি যি এই জুই দেখিছে এই জুই জ্বলিছে আমাৰ ঐক্য মঞ্চৰ ফালৰ পৰা আজি তামাৰঘাট অঞ্চলত আমি প্ৰথম কাৰ্যসূচী ল'লোঁ। এই কাৰ্যসূচী আমাক আজি জোৰ সমদল কাৰ্যসূচী আজি পুলিচ প্ৰশাসনে আমাক আজি সম্পূৰ্ণ কৰিব নিদিলে, তাৰ কাৰণে এইখন চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। লগতে এটা কথা কৈছোঁ, কোচ ৰাজবংশী সমাজ সচেতন ব্যক্তিসকল ওলাই আহক, এইখন চৰকাৰক আমি উকুৰাই পেলাব লাগিব। কাৰণ আমি দেখিবলৈ পাইছোঁ অসমত কোচ ৰাজবংশীসকলক মাহিয়া দৃষ্টিৰে চোৱা হয়। কাৰণ যোৱাকালি আপোনালোকে দেখিবলৈ পালে আমাৰ 50ৰ পৰা 60 লাখ মানুহ অসমত বসবাস কৰি থকাৰ পিছতো এজনো মন্ত্ৰী সদস্যত কোচ ৰাজবংশীসকল এতিয়া অন্তৰ্ভুক্ত নহ'ল। বহিৰাগত মানুহক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰে আগভাগ লৈ আছে। যাৰ কাৰণে আমি এটা কথাই কৈছোঁ কি খিলঞ্জীয়া ভূমিপুত্ৰসকল যেতিয়ালৈকে সুৰক্ষিত অনুভৱ নকৰিব, আমাৰ ৰাজ্যৰ যিখিনি দাবী সেই দাবীখিনি যদি পূৰণ কৰাৰ ক্ষেত্ৰত যদি চেষ্টা নকৰে তেতিয়াহ'লে অসমখন জ্বলাই দিয়াৰ ব্যৱস্থা কোচ ৰাজবংশীসকলৰ লগতে অসমৰ 6 জনগোষ্ঠীয়ে এইবাৰ কৰিব। সেইকাৰণে আমি আহ্বান কৰিছোঁ আজিৰ এই জোৰ সমদল কাৰ্যসূচীৰ পৰাই আপোনালোকে যদি সঁচা অৰ্থত অসমখনক ভাল পায়, আপোনালোকে যদি সঁচা অৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰসকলক কথা যি বাৰে বাৰে কৈ থাকে আপোনালোকে হিন্দুত্ব ভাল পায় তেতিয়াহ'লে কোচ ৰাজবংশীসকলক প্ৰথমত সুৰক্ষিত প্ৰদান কৰাৰ ব্যৱস্থা কৰক। নহ'লে অহা 26 বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যিখিনি ন্যায্য প্ৰাপ্তিৰ দাবী আমাৰ জনজাতিকৰণ যদি নকৰে তেতিয়াহ'লে কিন্তু আমাৰ আজি যি জুই জ্বলিছে এই জুই প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশী সমাজত জ্বলিব। আৰু আমি বিজেপি হাটাও কোচ ৰাজবংশী বাচাও অভিযান আমি আৰম্ভ কৰিম। আমাৰ আজি ঐক্য মঞ্চৰ ফালৰ পৰা প্ৰথম প্ৰগ্ৰাম আমাৰ জোৰ সমদল তামাৰঘাটত হৈছে, আৰু প্ৰগ্ৰাম আছে। প্ৰশাসনে আজি যিটো আমাক ডিষ্টাৰ্ব দিছে, আমাক বাধা প্ৰদান কৰিছে, তাৰ কাৰণে আমি কোচ ৰাজবংশী সমাজক পুনৰ ঐক্যবদ্ধভাৱে ওলাই অহাৰ কাৰণে আমি আহ্বান কৰিছোঁ।